নমস্কাৰ, মই জলিল তালুকদাৰ। মই 1963 চনত ক্লাছ 4ত এডমিশ্যন লৈছিলোঁ আৰু 1971 চনত মই মেট্ৰিক পাছ কৰিছোঁ এইখন বিদ্যালয়ৰ পৰা। আৰু এইখন বিদ্যালয়খন মোৰ মন্দিৰ। আজি প্ৰাক্তন ছাত্ৰসকলৰ এখন সন্মিলনৰ কাৰণে মাতা হৈছিল। আজি এনে আমাৰ এটা সিদ্ধান্ত হৈছে, আচলতে এটা প্ৰবাদ বাক্য আছে যে অতীতক যোৱাহে পাহৰি নতুনক আনিবা হাতধৰি। কিন্তু আজি আমাৰ সিদ্ধান্ত হৈছে অতীতক নাযাবা পাহৰি নতুনক আনাহে হাতধৰি। আৰু এই সমন্বয়টো, এই আদৰৰ যিটো এই এনাজৰীডাল মজবুত হ'ব আৰু জন্যাৰ কাৰণে এইটো বহুত সুদূৰ প্ৰসাৰী সফল হ'ব বুলি মই আশা কৰিছোঁ। হয়, আজি জনিয়া হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল। বহুত কেইবাগৰাকী আমি পুৰণা ছাত্ৰ ছাত্ৰী আজি লগ পালোঁ। ভাল লাগিলে। কেইবাটাও কাৰ্যসূচী আছিল, সুন্দৰকৈ কাৰ্যসূচী কেইটা আমাৰ ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। বিশেষকৈ আমাৰ একেবাৰে 70 চনৰ পৰা দুগৰাকীমান ছাত্ৰ আমাৰ ইয়াত মাজত উপস্থিত আছিল। আজিৰ এই সভাৰ জৰিয়তে মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, জনিয়া হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰেও বিভিন্ন ঠাইত চুকে কোণে ৰৈ আছে। তেওঁলোকক মই আহ্বান জনাইছোঁ যে আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ। কিমানখিনি ফলপ্ৰসূ হৈছে নাজানো। আমি হোৱাটছআপ গ্ৰুপ, তাৰপিছত ফেচবুক ইত্যাদিত আমি দিছোঁ। গতিকে আহ্বান জনাম, যিসকল ছাত্ৰ ছাত্ৰী দূৰৰ পৰা হয়তো এই নিউজ চাব, তেওঁলোকে যাতে আমাৰ লগত যোগাযোগ কৰে, আমাৰ পৰৱৰ্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সদ্যহতে আমি 3টা কাৰ্যসূচী হাতত লৈছোঁ। এটা হৈছে যে জনিয়া হাইস্কুলৰ পুথিভঁৰালখন অলপ আধুনিকৰণ, উন্নত ধৰণৰ কৰিব পৰা যায় নেকি, তাৰ এটা প্ৰস্তাৱ লোৱা হৈছে। দ্বিতীয়তে আছে যে আমাৰ এখন অধিৱেশন হ'ব, বছৰৰ শেষত হ'ব। অধিৱেশনৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থৰো প্ৰকাশ কৰাৰ কাৰণে যোজা কৰা হৈছে। তাৰ কাৰণে ইতিমধ্যে আজিৰ সভাত স্মৃতি গ্ৰন্থৰ উপসমিতি গঠন কৰা হ'ল, সাংস্কৃতিক উপসমিতি গঠন কৰা হ'ল, স্পৰ্টছ উপসমিতি গঠন কৰা হ'ল, বিত্ত উপসমিতি গঠন কৰা হ'ল। আৰু নিশ্চয় আমাৰ এই উপসমিতি কেইটাই আমাৰ এই কামটো দ্ৰুতগতিত আগবঢ়াই নিব বুলি আমাৰ বিশ্বাস। মই ইয়াত 62 চনত এই স্কুলত ক্লাছ 4ত এডমিশ্যন লৈছিলোঁ আৰু 70 চনত ইয়াৰ পৰা পাছ কৰি গৈছিলোঁ। কিন্তু আমাৰ দিনত হয়তো বহুত অভাৱ অভিযোগ ইয়াত আছিল, যাৰ কাৰণে স্কুলখনে সিমান উন্নতি কৰিব পৰা নাছিল। যদিও ৰেজাল্টৰ ফালৰ পৰা অসমৰ ভিতৰতে ফাৰ্ষ্ট হৈ আছিল সেই সময়ত এই আমাৰ জনিয়া হাইস্কুল। সেইকাৰণে আমি আশা কৰিছিলোঁ যে এই স্কুল দিনক দিনে বহুত আগবাঢ়ি যাব, উন্নত হ'ব। খেল ধেমালিৰ পৰা অন্য যিবিলাক বিভাগ আছে, প্ৰত্যেকটো বিভাগতে আমাৰ নাম উজ্বলি উঠিব, স্কুলৰ নাম, অঞ্চলৰ নাম উজ্বলি উঠিব। কিন্তু আমি বৰ আক্ষেপ লাগিছে আজি যে ইমান দিনৰ মূৰতো সেই আশা কৰাৰ ধৰণে আমাৰ ইয়াত সেই ধৰণৰ কোনো সুফল আমি লক্ষ্য কৰিব পৰা নাই। গতিকে অৱশ্যে আমাৰ প্ৰধান শিক্ষক ছাৰে এটা ডাটা দিছে, শিক্ষক বহুত কম আছে বুলি কৈছে। কিন্তু তেওঁলোকে এইটো লৈ যে মনে মনে বহি আছে, এইটোও আমাৰ কাৰণে দুখৰ কথা। কাৰণ তেওঁলোকে বহু আগেই এইবিলাক কথা লৈ চৰকাৰৰ লগত দৰবাৰ কৰি এইবিলাক সমস্যা সমাধান কৰিব লাগিছিল। যি হওক, তেওঁলোকে আগন্তুক দিনত এইবোৰ সমস্যাৰ সমাধান কৰি আমাৰ এই স্কুল আৰু অঞ্চলৰ নাম উজ্বলাই তুলিব বুলি মই আশা ৰাখি আজি আমাৰ জনিয়া হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ এখন সাধাৰণ সভা আমি আহ্বান কৰিছিলোঁ। আমি অত্যন্ত সুখী যে বহুদিন বিৰতিৰ পিছত আমি এই পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ যিটো আহ্বান কৰিছিলোঁ, আমাৰ সাধাৰণ সম্পাদকে ফেচবুক যোগে বা বিভিন্ন মাধ্যমৰ যোগেদি আমাৰ প্ৰাক্তন ছাত্ৰীসকলক আহ্বান কৰিছিলে উপস্থিত হোৱাৰ কাৰণে। আৰু আমি সুখী যে বহুত কেইজন ছাত্ৰ আজি উপস্থিত হৈছে আৰু ভাল ভাল কথা আলোচনা হৈছে। খুব কম সময়ৰ ভিতৰত আজিৰ সভাই আমাৰ এটা ফলপ্ৰসূ আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ। কেইবাটাও উপসমিতি আমি পূৰ্ণাংগভাৱে এটা গঠন কৰিছোঁ আৰু আগত দিনত কি কৰি আমি কৰিম সেইখিনি বিতংভাৱে আজি আলোচনা হৈছে। আৰু আমি আমাৰ পথত আগবাঢ়ি যোৱাৰ কাৰণে যিটো প্ৰস্তুতি, আমি আজি সকাহ পাইছোঁ, সাহস পাইছোঁ।